আছে কেনেকৈ এই অগাধ সম্পত্তি ইমান কম সময়ৰ ভিতৰত গঢ়ি তুলিছিল জেৰাত সকলো ওলাই পৰিছে বিশেষকৈ তেওঁৰ ঘৰৰ পৰা যিমান ট্ৰাংকত লাখ লাখ টকা উদ্ধাৰ হৈছিল গুটানগৰ ফ্লেটত 1 কোটি 70 লাখ টকা উদ্ধাৰ হৈছে তাৰ পাছত 82 লাখ টকা উদ্ধাৰ হৈছিল আৰু প্ৰায় 2 কোটিৰো অধিক টকাৰ সোণৰ অলংকাৰ উদ্ধাৰ কৰা হৈছিল এগৰাকী নুপুৰ বৰাৰ বাসগৃহৰ পৰা আৰু কেনেকৈ টকা ঘটিছিল তাৰো তথ্য ইতিমধ্যেই জেৰাত সিএম ভিজিলেন্সে যি জেৰা চলাইছে জেৰাত সকলো স্পষ্ট হৈ পৰিছে এগৰাকী বিতৰ্কিত ৰাজচক্ৰ বিষয়াই তেওঁৰ সময়ত আটাইতকৈ ডাঙৰ এটা জালিয়াতি কৰিছিল বৰপেটা সত্ৰৰ ভূমিৰ নথিপত্ৰ খেলিমেলি কৰি একাংশ খণ্ডযুক্ত নাগৰিকক সত্ৰৰ ভূমি এগৰাকী নুপুৰ বৰাই দিয়াই দিছিল এই তথ্য সিএম ভিজিলেন্সৰ জেৰাত স্পষ্ট হৈছে তিনিজন লাটমণ্ডল তেওঁৰ লগত আছিল তিনি লাটমণ্ডলৰ সৈতে প্ৰস্তুত কৰিছিল বৰপেটা সত্ৰৰ ভূমিৰ ভুৱা নথিপত্ৰ আৰু সেই ভুৱা নথিপত্ৰৰ সমূহত স্বাক্ষৰ কৰিছিল এগৰাকী ৰাজচক্ৰ বিষয়া নুপুৰ বৰাই আৰু বৰপেটা সত্ৰৰ ভূমিসমূহ নথিত স্বাক্ষৰ কৰাৰ পাছত খণ্ডযুক্ত লোকক হস্তান্তৰ কৰিছিল সত্ৰৰ ভূমি কেৱল ধনৰ বিনিময়ত এই সত্ৰৰ ভূমি এগৰাকী নুপুৰ বৰাই সমজাই দিছিল একাংশ খণ্ডযুক্ত নাগৰিকক আৰু অভিযুক্ত তিনি লাটমণ্ডলক শীঘ্ৰে জেৰা কৰিব সিএম ভিজিলেন্সে অনিয়ম কৰি কেবাশ বিঘা ভূমি অন্য লোকলৈ হস্তান্তৰ কৰিছিল গৰৈমাৰীৰ ৰাজচক্ৰ বিষয়া হৈ থাকোঁতে কৰিছিল এই কেলেংকাৰী দুৰ্নীতিসমূহ পোহৰলৈ অহাত ভাঙি পৰিছে নুপুৰ বৰা আৰু তদন্তকাৰী বিষয়াৰ আগত এতিয়া চকুলো টুকিছে এগৰাকী নুপুৰ বৰাই 2019 চনত চাকৰি যোগদান কৰিছিল 19 চনৰ পৰা 25 চনলৈকে যিমান সম্পত্তি ওলাই আছে আপোনালোকে দেখিছে আৰু লগতে এতিয়া নিজৰ ভৱিষ্যত কি হ'ব তাক লৈ চিন্তাত পৰিছে নুপুৰ বৰা কাইলৈ পুনৰ আদালতত হাজিৰ কৰা হ'ব এগৰাকী এছচিএছ বিষয়া নুপুৰ বৰাক মই এইকাৰণে ক'ব বিচাৰিছোঁ যে সত্ৰৰ ভূমি খেলিমেলি কৰা যিটো সময়ত চৰকাৰে কৈ আছিল যে বনাঞ্চলৰ ভূমি সত্ৰ মন্দিৰৰ ভূমি সেইবোৰ যদি কোনোবা বেদখলকাৰী কবলত আছে সেইবোৰ বেদখল মুক্ত কৰা হ'ব তেনে লোকৰ পৰা সত্ৰৰ ভূমি পুনৰ উভতাই অনা হ'ব কিন্তু নতুনকৈ এপিএসসি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত এসিএস অফিচাৰ হোৱাৰ পাছত নুপুৰ বৰাৰ অতি কম বয়সীয়া একাংশ এনেকুৱা ধৰণৰ দুৰ্নীতিগ্ৰস্ত এসিএস বিষয়াই হয়তো সত্ৰৰ ভূমি খণ্ডযুক্ত নাগৰিকক দিয়াৰ নামত সহায় কৰি আহিছে আৰু এইটো প্ৰত্যেকটো সাৰ্কেল অফিচত যদি যোৱা যায় ৰাজচক্ৰৰ কাৰ্যালয় যদি যোৱা যায় টকা নহলে কিন্তু ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয়ত কাম নহয় এটো এই অভিযোগ দীৰ্ঘদিনীয়া এটো কেৱল নুপুৰ বৰা আহিছে কাৰণে নহয় নুপুৰ বৰাই যিদৰে টকা খাইছে প্ৰায়বোৰ কিন্তু সাৰ্কেল অফিচাৰ কৰ্মচাৰীয়ে টকা খায় ঘুষ খায় আৰু ঘুষ নহলে তেওঁলোকৰ মাটিৰ নামজাৰি নকৰে অন্য ধৰণৰ কাম তেওঁলোকে নকৰে আৰু বৰপেটাত তেওঁ ঘৰত যেনেকৈ ট্ৰাংকত লাখে লাখে টকা ওলাইছে লকাৰত টকা ওলাইছে আৰু সেই লকাৰসমূহৰ পৰা যিবোৰ টকা আনিছে সেই টকাসমূহ ট্ৰাংকত ভৰাই আনিবলৈ বাধ্য হৈছে টকা গনি গনি মানুহ ভাগৰি পৰিছে এয়া হৈছে নুপুৰ বৰাৰ ঘৰত উদ্ধাৰ হোৱা টকা আৰু এটা টকাৰ মেচিন লৈ গৈছে এগৰাকী নুপুৰ বৰাই প্ৰথমতে গৰৈমাৰী বৰপেটা তাৰপিছত কাৰ্বি আংলং আৰু শেহতীয়াকৈ গুৱাহাটী তেওঁ ইমানেই টকা ঘটিলে আৰু ইতিমধ্যেই কালি তেখেতৰ পৰিয়ালৰ লোকসকলক পিতৃ আৰু মাতৃক গোলাঘাটৰ পৰা ইয়ালৈ মাতি পঠোৱা হৈছে আৰু তেওঁলোকৰ গোলাঘাটৰ ঘৰখনতো হয়তো সিএম ভিজিলেন্সে গৈ পেলাই খুব সম্ভৱ অভিযান চলাব কাৰণ কন্যাৰ এই যি টকা যিমান তেওঁ বক্ৰপথৰে যিমান টকা লৈছিল ঘুষ লৈছিল সেইবোৰ লোৱা পইচাৰে হয়তো তেখেতলোকৰ পিতৃ মাতৃৰ একাউণ্টতো সেই টকা আছে কোন কোন একাউণ্টত নুপুৰ বৰাই কাৰ কাৰ একাউণ্টত টকা ৰাখিছিল ক'ত গহনা লুকুৱাই ৰাখিছে সকলো সিএম ভিজিলেন্সে তদন্ত কৰি আছে তদন্তত ওলাব আৰু এইদৰে বৰপেটাৰ ষ্টেট বেংকৰ শাখাৰ পৰা লকাৰৰ পৰা কালি টকা উলিয়াই অনা হৈছে আৰু ট্ৰাংকে ট্ৰাংকে টকা উলিয়াব লগা হৈছে ট্ৰলি বেগত টকা উদ্ধাৰ হৈছিল গুটানগৰৰ ঘৰটোত 82 লাখ টকা জব্দ কৰা হৈছিল বৰপেটাৰ ঘৰটোত 23 লাখ টকা নগদ ধন জব্দ কৰা হৈছে এইবোৰ সকলো মাটি বেচা কিনাৰ নামত কৰা টকা আৰু মই ইতিমধ্যে কালি কৈছিলো যে এখন তালিকা তেওঁলোকে প্ৰস্তুত কৰিছিল আৰু তেওঁ যিজন সতীৰ্থ যেন ধৰা পৰিছে যিজন লাটমণ্ডল আছিল সেই লাটমণ্ডলজনৰ নিৰ্দেশত হয়তো তেখেতৰ কথা মতে এই লিষ্টখন বনোৱা হৈছিল আৰু সেই লিষ্টৰ মতে তেওঁলোকে কৰবাত 40000 টকা নামজাৰি নামত 50000 টকা এনেকৈ টকা লৈছিল এয়া হৈছে এসিএস বিষয়া নুপুৰ বৰাৰ আখ্যান টকা লৈ লৈ ভাগৰি পৰা নাছিল কিন্তু এতিয়া মানুহে টকা গনি গনি ভাগৰি গৈছে যে ইমানেই টকা আছে এগৰাকী নুপুৰ বৰাৰ হাতত আৰু ইতিমধ্যেই নুপুৰ বৰাৰ দৰে এগৰাকী অতি কম বয়সীয়া অত্যন্ত প্ৰতিভাশালী বুলি কোৱা হৈছে পঢ়া ক্ষেত্ৰতো তেখেত যথেষ্ট মেধাবী আছিল আৰু তাৰ পূৰ্বেও তেখেতৰ এনেকুৱা ধৰণৰ স্খলন দেখি আচলতে সকলো আচৰিত হৈছে আৰু মুখ্যমন্ত্ৰীয়ে কালিয়ে মন্তব্য কৰিছিল যে
এনেকুৱা ধৰণৰ স্খলন মহাবিদ্যালয়ৰ অধ্যাপকৰ জীয়ৰী নুপুৰ বৰা এনেকুৱা নহয় যে পঢ়া শুনা নথকা এটা ফেমিলিৰ পৰা তেওঁ আহিছে আৰু আহি হঠাৎ এটা পৰীক্ষাত উত্তীৰ্ণ হ'ল তাৰ পিছত সেই পদবীটো তেখেতে ব্যৱহাৰ কৰিব নাজানিলে তেনেকুৱা নহয় পঢ়া শুনা ঘৰৰ শিক্ষিত এটা পৰিয়ালৰ জীয়াৰী পিতৃ কলেজৰ অধ্যাপক আৰু তাৰ পিছতো যেহেতু গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িছিল গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়াৰ সময়তো বিভিন্ন ধৰণৰ তেখেতৰ ৰিলছ বা ফটো এতিয়া শ্বেয়াৰ হৈ আছে কাৰণ উচ্চ শিক্ষিতা এগৰাকী যুৱতীয়ে এইসকলে সদায় কয় যে নতুনকৈ এছিএছ বিষয় যিসকলক দিয়া হৈছে বা এপিএছ যিসকলক দিয়া হৈছে তেওঁলোকে সমাজখন সলনি কৰিব তেওঁলোকৰ পৰা পূৰ্বৰ যিসকল এছিএছ বিষয়া আছিল বা পূৰ্বৰ যিসকল চৰকাৰী কৰ্মচাৰী বা বিষয়াসকল আছিল যিসকলক ঘুষখোৰ বুলি জনা যায় অধিকাংশই টকা নহলে কাম নকৰে কিন্তু নতুন প্ৰজন্মটোৰ পৰা আসলতে এনেকুৱা ধৰণৰ আশা কৰা নাছিল কিন্তু তেনেকুৱাই হৈছে হেতু কথাই ক'ব বিচাৰিছো 2017-18 বেটছৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল অসম লোকসেৱা আয়োগৰ পৰা তাৰ পিছত 2019 চনত বৰপেটাত যোগদান কৰিছিল তাৰ পাছত সলনি হৈ গ'ল এগৰাকী অধ্যাপকৰ সন্তানৰ জীৱন টকা পালে মাটি বাৰীৰ কামৰ নামত ভেদে ভেদে তেখেতলোকে ৰেট বান্ধি দিলে যে নামজাৰি নামত ইমান হ'ব প্ৰতি সম্পত্তিৰ নামত যদি নাম সলনি কৰিব লগা হয় ইমান টকা দিব লাগিব এনেকুৱা ধৰণৰ হেৰফেৰ কৰিবলৈ ধৰিলে এগৰাকী নুপুৰ বৰাই আৰু একালৰ টেট শিক্ষয়িত্ৰী আছে বহুতে লিখিছে এগৰাকী নুপুৰ বৰাৰ সৈতে ফটো সংলগ্ন কৰি বহুতে লিখিছে এগৰাকী নুপুৰ বৰাই হেনো যেতিয়া টেট শিক্ষয়িত্ৰী আছিল তেতিয়া তেখেতে সকলোকে সদায় সঠিক পথত আগবাঢ়ি যাবলৈ তেওঁ উপদেশ দিছিল বা আহ্বান জনাইছিল কেতিয়াও বক্ৰ পথৰে কাম কৰিব নালাগে বুলি কৈছিল কিন্তু সেইগৰাকী নুপুৰ বৰাই লোকক যি শিক্ষা দি আহিলে তাৰ বিপৰীত ছবি দেখিবলৈ পোৱা গ'ল আৰু তেনেকুৱা ধৰণৰ যি ধন বান্দাৰ তেওঁৰ ঘৰত যি ধৰণৰ টকা উদ্ধাৰ হৈছে অলংকাৰ উদ্ধাৰ হৈছে চকু কপালত উঠিছে আৰু ইতিমধ্যে কোৱা হৈছে যে সিএম ভিজিলেন্সৰ হাতত একাংশ লাটমণ্ডলৰ তালিকা এখন আহি পৰিছে কোন কোন লাটমণ্ডলে কোন কোন ৰাজচক্ৰ বিষয়ৰ ভিতৰত সোমাই বা লগত লগ লাগি এনেকুৱা ধৰণৰ লুটপাট চলাই আছে তেওঁলোকৰ এখন তালিকা ইতিমধ্যে প্ৰস্তুত কৰিছে সিএম ভিজিলেন্সে আৰু অতি শীঘ্ৰে হে ঘুষখোৰ ৰাজচক্ৰ বিষয়া আৰু লাটমণ্ডল সকলৰ ঘৰত সিএম ভিজিলেন্সে নক কৰিব আৰু তেওঁলোকে কোট কোট কিমান কিমান টকাৰ কেলেংকাৰী কৰিছে কিমান লোকৰ পৰা তেওঁলোকে টকা লৈছে সকলো ইতিমধ্যে স্পষ্ট হ'ব আৰু সিএম ভিজিলেন্সে কৈছে বহু সংখ্যক লাটমণ্ডল বা ৰাজচক্ৰ বিষয়ৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে বহু ৰাইজে সেই অভিযোগ উত্থাপন কৰিছে যে টকা নহলে বা টেবুলৰ তলেৰে টকা নলৈ তেওঁলোকে কাম নকৰে নহলে তেওঁলোকৰ তাত কাম নকৰে পৰি থাকে তেওঁলোকৰ ফাইলটো এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ এটা উদাহৰণ হৈছে এগৰাকী নুপুৰ বৰা মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিছে নুপুৰ বৰাক লৈ আপোনাক শুনাব বিচাৰিছো বৰপেটা এছবিআই ব্ৰাঞ্চৰ পৰা লকাৰৰ পৰা 24 লাখ টকা ওলালে প্ৰায় 23 লাখ কিমান হাজাৰ টকা ওলাইছে মই জানাত 23 লাখ এণ্ড প্লাছ কিবা এটা টকা ওলাইছে গতিকে প্ৰায় 1,25,26 লাখ টকা আমি ৰিকভাৰী কৰিছো সিএম ভিজিলেন্সৰ হিষ্ট্ৰীত এইটোৱে আটাইতকৈ ডাঙৰ ৰিকভাৰী চকুতটো বহুতখিনি অফিচাৰ থাকে বহুতখিনি কৰ্মচাৰী থাকে কিন্তু ইয়াৰ বাবে প্ৰত্যেকটো কথা যে সফল হম তেনেকুৱাও নহয় বহুত অফিচাৰ এনেও ৰাইজে দুই এজনে কিবা কাম কৰি নিদিলেও কৈ দিয়ে কোনোবা এটা সঁচাই কয় কোনোবা এটা মিছা কয় গতিকে কোনোবা এটা নিজৰ কাৰণত কয় কোনোবা এটা জেনুইন কয় গতিকে কিবা এটা এনেকুৱা নহয় যে সব অফিচাৰৰ পিছত আমি লাগি যাম কাৰণ অফিচাৰ সকলোতো আমাৰ অসমৰে মানুহ গতিকে য'ত চিৰিয়াছ অভিযোগ পাওঁ তাত আমি অনুসন্ধান কৰোঁ এইগৰাকী অফিচাৰৰ বিৰুদ্ধে আমাৰ বহুত দিনৰ পৰা চকু আছিলে বৰপেটাত তেওঁ কৰি যোৱা কামবিলাকৰ কাৰণে আমি ট্ৰেন্সফাৰো কৰিছিলোঁ আৰু চকু ৰাখিছিলোঁ গতিকে য'ত যেনেকুৱা অভিযোগ আহে যদি চিৰিয়াছ অভিযোগ হয় ডেফিনেটলি আমি ব্যৱস্থা লওঁ 2019 চনত নিয়োগ হৈছিলে তাত কোনো কেলেংকাৰীও নাছিলে মেৰিটত চাকৰি পাইছিলে মই যিমান দূৰ জানো অফিচাৰ গৰাকী যিটো সময়ত দেউতা ঘপাই এখন মহাবিদ্যালয়ৰ অধ্যাপকো আছিলে ভাল ঘৰৰ ছোৱালীও আছিলে পঢ়া শুনাটো চোকা আছিলে স্কলন হ'ব নালাগিছিল কিন্তু স্কলন হ'ল মানুহে মানুহৰ লগত কথা গতিকে কিছুমানে বিনা পইচাত চাকৰি পায়ো কৰাপশ্যন কৰিছে কিছুমানে একেবাৰে কৰাপশ্যন নকৰাকৈ চলি আছে গতিকে সমাজত পাঁচটা আঙুলি একে নহয় সকলোকে একেটো কৰিব নোৱাৰি
কেৱল টকাৰ কাৰণেই ঐতিহাসিক বৰপেটা সত্ৰৰ মাটি একাংশ সন্দেহযুক্ত নাগৰিকক গতাই দিছিল নুপুৰ বৰাই আৰু নুপুৰ বৰাই সেই সত্ৰৰ ভূমি খেলিমেলি কৰিবৰ কাৰণে কেলেংকাৰী কৰিবৰ কাৰণে তেওঁলোকে তিনিজন লাটমণ্ডল তেওঁৰ সৈতে আছিল ইতিমধ্যে এজন লাটমণ্ডলক ধৰা হৈছে বৰপেটাৰ পৰা আৰু তিনিজন লাটমণ্ডলক অতি শীঘ্ৰেই সিএম ভিজিলেন্সে মাতিব জেৰা চলাব কেনেকৈ সত্ৰৰ ভূমিৰ মাটি নথিপত্ৰসমূহ তেওঁলোকে কেলেংকাৰী কৰি ডুপ্লিকেট নথিপত্ৰ বনাইছিল আৰু সেই ডুপ্লিকেট যিবোৰ ডকুমেন্টছ আছিল তাত নুপুৰ বৰাই স্বাক্ষৰ কৰিছিল আৰু সেই মাটিখিনি সত্ৰৰ যিবোৰ মাটি আছিল সেইবোৰ সন্দেহযুক্ত নাগৰিকক কেৱল টকাৰ কাৰণে নুপুৰ বৰা আৰু নুপুৰ বৰাৰ কোম্পানীয়ে গতাই দিছিল এই হৈছে এছচিএছ বিষয়া নুপুৰ বৰাৰ কুকীৰ্তি টকাৰ কাৰণে কিমান তললৈ মানুহ নামিব পাৰে তাৰ এটা উদাহৰণ হৈছে এগৰাকী নুপুৰ বৰা আৰু তেওঁ ৰঙিয়াত আচলতে এনেকুৱা নহয় যে এগৰাকী নুপুৰ বৰা প্ৰথমতে এছচিএছ হৈছে তাৰ আগতে তেখেতে টেট শিক্ষয়িত্ৰী আছিল শিক্ষয়িত্ৰী হিচাপে নিজৰ কৰ্মজীৱনৰ পাতনি মেলিছিল নুপুৰ বৰাই গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িছিল বিশ্ববিদ্যালয়ৰ নাম উজলাবলৈ সক্ষম হৈছিল কিন্তু এতিয়া সেই বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী হিচাপে সকলোৱে ক'বলৈ লাজ কৰিছে এগৰাকী নুপুৰ বৰাৰ কথা কাৰণ টকাৰ খকে নৈতিক স্খলনে মানুহক কিমান তললৈ নমাই আনিব পাৰে সেই কথা নুপুৰ বৰাৰ ছবিখন দেখিলে মানুহে বুজি পাব পাৰিব লাখ লাখ টকা ঘটিলে কোটি কোটি টকা তেওঁ তাত পোৱা গ'ল আৰু প্ৰায় 2 কোটিৰো অধিক টকাৰ সোণৰ অলংকাৰে পাইছে পিতৃ মাতৃৰ একাউণ্টৰ তদন্ত কৰিবলৈ বাকি আছে হাংগু পাংগু ধৰিবলৈ বাকি আছে আৰু গোলাঘাটৰ ঘৰখনত কিমান কি আছে সকলো জানিবলৈ বাকি আছে ইতিমধ্যে সিএম ভিজিলেন্সে তলব কৰাৰ পাছত কালি গোলাঘাটৰ ঘৰখনৰ পৰা পিতৃ আৰু মাহিমাক আহি গুৱাহাটীত উপস্থিত হৈছে হয়তো আৰু বহু লাখ কোটি কোটি টকা এগৰাকী নুপুৰ বৰাৰ তাৰ পৰা ওলাব গোটানগৰত ফ্লেট আছে মাটি আছে সকলো আছে কিন্তু হা সম্পত্তি গঢ়িলে কিন্তু সেইবোৰ কোনটো পথেৰে গঢ়িলে বক্ৰ পথেৰে গঢ়িছিল সকলো এটা ঘটনাৰ পাছত সকলো শেষ হৈ গ'ল আৰু এতিয়া নতুন প্ৰজন্মৰ যিসকল আহিবলগীয়া আছে যিসকলে অসম লোকসেৱা আয়োগৰ ক্ষেত্ৰত পঢ়ি আছে তেওঁলোকক এটা কথা কওঁ যে বিশেষকৈ এই এছচিএছ বিষয়াসকলৰ এনেকুৱা ধৰণৰ কৰ্মকাণ্ডই সকলোৰে চকু কপালত তুলিছে তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এইবাৰ এছচিএছ বিষয়াসকলক যেতিয়া এপিএছচি পৰীক্ষাৰ পাছত তেওঁলোকৰ তাত মতা হৈছিল তেতিয়া এটা কথা মন্তব্য কৰিছিল যে একাংশ এছচিএছ বিষয়াই নিজৰ স্কেনাৰটো 4th গ্ৰেডৰ কৰ্মচাৰীক দি ৰাখে গাড়ী ড্ৰাইভাৰক দি ৰাখে যাতে কোনোবাই 1500-2000 টকা দিলেও সেই টকা কিটাও যাতে তেওঁলোকৰ একাউণ্টলৈ আহে এনেকুৱা একাংশ ঘুষখোৰ বিষয়া আছে এছচিএছ বিষয়া আছে তেওঁলোকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী অতি শীঘ্ৰে তেওঁলোকৰ বিৰুদ্ধে অভিযান চলিব বুলি কৈছে লাটমণ্ডলসকলৰ বিৰুদ্ধে অভিযান চলিব ইতিমধ্যে তালিকা প্ৰস্তুত কৰা হৈছে কোন কোন এছচিএছ বিষয়াই এনেকুৱা ধৰণৰ কাম কৰি আছে কোন কোন লাটমণ্ডলে কোন এছচিএছ বিষয়াৰ লগত মিলি মাটিৰ বসুন্ধৰাৰ নামত খেলিমেলি কৰিছে সকলো তদন্ত কৰা হ'ব কিন্তু কাইলৈ পুনৰ সিএম ভিজিলেন্সে আদালতত হাজিৰ কৰাব এগৰাকী ঘুষখোৰ নুপুৰ বৰাক আৰু হয়তো পুনৰ সিএম ভিজিলেন্সে নিজৰ জিম্মাত বিচাৰিব নুপুৰ বৰাক ধন্যবাদ